নমস্কাৰ সকলোকে ওয়েলকাম জনাইছো ইউটিউব চেনেল কেৰিয়াৰ আসামলৈ আৰু যিসকলে ফেসবুকত চাই আছে তেওঁলোকক ফেসবুক পেজ কেৰিয়াৰ আসামলৈ ওয়েলকাম জনাইছো মোৰ নাম শ্ৰী ভৱেশ ৰয় আৰু মই এজন টিচাৰ হিচাপে কৰ্মৰত আৰু আজিৰ ভিডিঅ'টিত আমি আলোচনা কৰিম আসাম পুলিচৰ এটা ডাঙৰ ৰিক্ৰুটমেন্ট প্ৰসেস কনস্টেবল ৰিক্ৰুটমেন্ট প্ৰসেস এই ৰিক্ৰুটমেন্ট প্ৰসেসৰ যেহেতু ফিজিক্যাল টেষ্ট বা PST PET এবোৰ হৈ গৈছে তো এতিয়া ৰিটেন টেষ্টৰ কথা আহি পৰিছে আৰু ৰিটেন টেষ্ট কেতিয়া হ'ব এই সম্পৰ্কত আমাৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয় যোৱাকালি ফেসবুক লাইভত ডিক্লেয়াৰ দিছে যে অহা 23 মাৰ্চত এই যিবিলাক আসাম পুলিচৰ কনস্টেবল পোষ্ট আছে তাৰে ৰিটেন টেষ্ট হ'ব আৰু ইতিমধ্যে যেহেতু ফিজিক্যাল টেষ্ট বিলাক হৈ গৈছে তাৰ ৰিজাল্ট দিব অহা 12 মাৰ্চত আৰু 12 মাৰ্চত যিখিনি ফিজিক্যাল টেষ্ট কোৱালিফাইড হয় তেওঁলোকে ৰিটাৰ্ণ দিব লাগিব 23 মাৰ্চত তাৰ মাজতে 17 মাৰ্চৰ পৰা এডমিট সমূহ পাব এতিয়া যিসকলে সিলেবাসটো গম পোৱা নাই যে যেটো ৰিটাৰ্ণ এক্সাম হ'ব তাৰ সিলেবাসটো কি হ'ব বা কিমান মাৰ্কছৰ হ'ব সেইখিনি কথা আলোচনা কৰিবৰ কাৰণে এই ভিডিঅটো প্ৰস্তুত কৰিছো সিলেবাসৰ কথাটো মই ভাৰ্বেলি এবাৰ কৈ দিছো তাৰ লগতে আপোনালোকক অফিচিয়েল এডভাৰটাইজমেন্টৰ সিলেবাসটো কেনেদৰে আছে হেয়া মই দেখাম গতিকে ভিডিঅটো শেষলৈকে চাব আৰু যদিহে চেনেলটো ফাৰ্স্ট টাইম চাই আছে সাবস্ক্ৰাইব কৰি দিব আৰু শেয়াৰ কৰি দিব আপোনালোকৰ বন্ধুবৰ্গৰ মাজত তো ৰিটেন টেষ্টটোত যেটো 23 তাৰিখে ৰিটেন টেষ্ট হ'ব হেতু তাত থাকিব 100টা মাল্টিপল চয়েস টাইপ কোৱেশ্চন 100 কোৱেশ্চনছ থাকিব আৰু OMR ভিতৰে কোৱেশ্চন যেটো OMR বেসড এক্সাম হ'ব তাৰ পিছত for each correct answer প্ৰতিটো শুদ্ধ উত্তৰ against হাফ নম্বৰ থাকিব আধা নম্বৰ থাকিব আৰু যেটো কোৱেশ্চন পেপাৰ থাকিব সেইখন হ'ব ক্লাস 9-10 লেভেলৰ আৰু টোটাল মাৰ্কস হ'ব 50 নম্বৰৰ পৰীক্ষা হ'ব তাত থাকিব সিলেবাসত আছে এলিমেন্টাৰী অ্যাৰিথমেটিক নেক্সট আছে জেনাৰেল ইংলিশ তাৰ পিছত লজিক্যাল ৰিজনিং মেন্টাল এবিলিটি তাৰ পিছত Assam history geography polity and economy আমাৰ ক্লাস 9-10 লেভেলৰ যেবিলাক কোর্স থাকে নেক্সট আছে জেনারেল অ্যাওয়ারনেস বা জেনারেল নলেজ এন্ড কারেন্ট অ্যাফেয়ার্স সমসাময়িক ঘটনা বা যিখিনি বেসিক জেনারেল নলেজ যেবিলাক আমি সাধাৰণতে জানিব লাগে সেইখিনিও থাকিব আৰু কোৱেশ্চন পেপাৰবোৰ কেবাটাও ল্যাঙ্গুৱেজেস হ'ব আসামিজ বড়ো বেঙ্গলী ইংলিশ গতিকে ইতিমধ্যে এক্সামটো কেতিয়া হ'ব হেতু গম পালে গতিকে যি সকলে প্ৰিপাৰেচন চলোৱা নাই এইকিদিন আপোনালোকে প্ৰিপাৰেচন চলাব পাৰিব যিমান পাৰি হিমান গতিকে এইখিনি কথা আজিৰ ভিডিঅ'টিত আপোনালোকৰ লগত আলোচনা কৰিলো এতিয়া আমি সিলেবাসটো চাম অফিচিয়েলি সিলেবাসটো মই কলো ঠিকে অফিচিয়েলি কি আছে সেইখিনি মই আপোনাক দেখাই আছো ছিল এডভাৰটাইজমেন্টটো 1645টা কনস্টেবল ইউপি 2300টা কনস্টেবল এবি তাৰ লগতে আৰু কিবা কিবি এডিশনাল পোষ্ট আছে যেহেতু এটোৱে মেইন এডভাৰটাইজমেন্ট বেছিকৈ পোষ্ট থকা তো ইয়াৰে আমি সিলেবাসটোৱে চাও তো ইয়াতে গোটেই বিলাক আছে গোটেই প্ৰসেসটো লিখা আছে একেবাৰে লাষ্টৰ ফালে আমি সিলেবাসটো পাম ৰিটেনৰ সিলেবাসটো আৰু মোৰ যদি এটো যদি কিবা ভুল হৈছে আপোনালোকে কমেন্ট কৰি জনাব যদি এডভাৰটাইজমেন্টটো দেখুৱাত ভুল হৈছে বা আপোনালোকৰ যদি কিবা ডাউটস আছে বা কিবা যদি আপোনালোকে কাৰেকচন বিচাৰিছে ভিডিঅ'টিত তো এইখিনি ফিজিক্যালৰ প্ৰসেসখিনি আছে তাৰ পিছত আমি একেবাৰে লাষ্টৰ ফালে আছে ৰিটেন টেষ্টৰ কথাটো এইটো দেখিছে ৰিটেন টেষ্ট will consist of 100 multiple choice type question to be answered on an OMR answer sheet for each correct answer the candidate will get half mark question will be of the level of class 9 and 10 total marks for the written test will be 50 there is no negative marking nathake after syllabus dia ase the subject to be covered will be as follows elementary arithmetic general english logical reasoning mental ability assam history geography polity economy tar bisot general awareness general knowledge current affairs ekhini syllabus gotike ji hokole apply কৰিছে বা যিসকল সিলেক্ট হ'ব ফিজিক্যাল টেষ্ট তেওঁলোকৰ কাৰণে যথেষ্ট ইম্পৰ্টেন্ট এই ভিডিঅটো গতিকে আজিৰ ভিডিঅত এইখিনি কথা আলোচনা কৰিলো আৰু ইয়াৰ লগত ৰিলেটেড আৰু কিছুমান ভিডিঅ লৈ মই আহিম আপোনালোকে চেনেলটো চাই থাকিব